ভাবিব লাগিব আইগৰাকী অৱস্থা ভাল বহুতকে মাতিছে কাৰোবাৰ অৱস্থা বেয়া 10 জনকে মাতক শক্তি অনুসৰি আছে যদি ভকতজন আহোঁতে ধূপ এডাল জ্বলাই সেৱা এটা কৰক নাই যদি ঠাইখন মুচি হলেও সেৱা এটা কৰক শক্তি অনুৰূপে তাৰ প্ৰীতি আচৰিবা গতিকে আপোনাৰ ল'ৰাটো বা ছোৱালীজনী বা আপোনাৰ ঘৰখনৰ অমংগলৰ পৰা সুমংগল আনিবলৈ আশীৰ্বাদ কোনে দিব ভকতে দিব কি বুলি ও হৰি ও ৰাম আপুনি মানুহ এজনক ল'ৰাই হওক ছোৱালীয়ে হওক ডেকাই হওক বুঢ়াই হওক বোৱাৰীয়ে হওক জীয়াৰীয়ে হওক আপুনি দেহ দৃষ্টিত নাচাব কিন্তু দেহ দৃষ্টিত চালে আপুনি মায়া ধৰ্ম লোৱা হ'ব তেতিয়া আপুনি সৰু বয়সত সৰুজনক আপুনি সেৱা কৰিব নোৱাৰিব মাইকী মানুহ বুলি ভাবিলে মানে আপুনি সেৱা কৰিব নোৱাৰিব দেহৰহে মতা মাইকী আছে আত্মাৰ মতা মাইকী নাই দেহৰহে ওচৰ আঁতৰ আছে আত্মাৰ নাই আপুনি ওচৰৰে পমিলা আহিছে কল্পনা আহিছে বুলি চোতালতে কেলে আহিছে বুলি সুধি পেলাই চোতালৰ পৰা ঘূৰাই নপঠিয়াব প্ৰথমতে আমাৰ গৃহস্থী ধৰ্ম যোনে আহক ওচৰৰ আলহী হওক বা আঁতৰৰ আলহীয়ে হওক আপুনি প্ৰথমতে আত্মা দৃষ্টিৰে তেওঁ মোৰ ঘৰলৈ আজি ভগৱান আহিছে বুলি ভাবি প্ৰথমতে আপুনি বহুৱাই লৈ মানে সেৱা এটা কৰাৰ পিছতহে উদ্দেশ্য ব্যাখ্যাটো ল'ব লাগে এইটো ধৰ্ম আমাৰ নিয়ম দেই মনত ৰাখিব আপুনি সেইটো দূৰ কৰিবলৈ হ'লে কৃষ্ণৰ নাম স্মৰণ কৰিব লাগিব বন্দন কৰিব লাগিব মনত ৰাখিব তেতিয়া অতি কম সময়ৰ ভিতৰতে আপোনাৰ ধুনীয়া টোপনি আহিব সাৰ পালে আমাৰ কিছুমান মানুহ চকু মোহাৰি কামৰ ধান্দাত জপনকে নামি আহে আমি তেনেকে নামি আহিব নালাগে আজি এইটো অভ্যাস আছে যে আজি এৰিব দেই আমি কেনেকৈ নামি আহিব লাগে গুৰুজনে কৈছে যিজন আমাৰ হৃদয়ত থাকি আমাক চৈতন্য কৰি ৰাখিছে কোন ভগৱান কেনেকৈ আছে ব্ৰহ্ম পৰমাত্মা ভগৱন্ত একে তত্ত্ব একোৰেখে তিনি নাম লক্ষণ ভেদত জন্ম আছে মৃত্যু কাৰ আছে দেহৰেহে ধৰ্ম জন্ম মৰণ বুলি কৈছে আমাৰ জীৱৰ মৃত্যু নাই দেহটোৰহে জন্ম মৃত্যু আছে জীৱৰ কি আছে গতি আৰু সংস্কাৰ আছে আজিৰ দৰে যদি ভাগৱত শুনি থাকে আপোনালোকৰ মনবিলাক সলনি হৈ যাব দেই ভাগৱত কিয় শুনিবলৈ লাগে ভাগৱততে কৈছে আক শুনি বন্ধা নাৰী পুত্ৰ হুৱে গুণৱন্ত দুৰ্জন সজন হুৱে দুখী ধনৱন্ত আপোনালোকৰ গাঁৱত যদি কোনোবা দুখীয়া মানুহ ধনী হ'ব বিচাৰে ভাগৱত শুনিব লাগিব যদি কোনোবা দুষ্ট মানুহ ভাল হ'ব বিচাৰে ভাগৱত শুনিব লাগিব যদি বন্ধা নাৰীয়ে লোৱা সন্তান পোৱাৰ কামনা কৰে ভাগৱত শুনিব লাগিব ইয়াৰ মাহাত্ম্য ইমান বেছি মহাপুৰুষ শংকৰদেৱে তাকে খাৰ কাহিনী কীৰ্তনৰ প্ৰথম শ্লোকতে লিখিছে কি বুলি মুকং কৰোতি বাসলং পংগুলং হৈতে গিৰিং যৎ কৃপাতমহং বন্ধু পৰমানন্দ মাধৱম ভগৱানে কৈছে মোৰ কৃপা হলে বুবাই কথা কওঁ সেই হৰি জানা নিষ্ট কৰি নামৰ সংগ নচাৰন্ত হৰি যিখন ঘৰত পুৱা গধূলি ধূপ ধূনা জ্বলিব ঈশ্বৰ উপাসনা কৰিব সেইখন ঘৰত কৃষ্ণ থাকে কৃষ্ণ থকা ঘৰখনৰ পৰিয়াল আনন্দত থাকে মিলা প্ৰীতিয়ে থাকে মৰম চেনেহত থাকে আৰু একতাৰ দূৰেৰে বান্ধ খাই থাকে আৰু যিখন ঘৰত সেই পৰিৱেশ নাই সেইখন ঘৰলৈ কোন আহে দ্বাদশ স্কন্ধত কৈছে শ্ৰৱণ কীৰ্তন জৈত কৃষ্ণৰ নকৰে তৈতেখে ৰাক্ষসীগণে বিঘিনি আচৰে যিখন ঘৰত আজি তাৰিখলৈকে পুৱা গধূলি ধূপ ধূনা জ্বলাবৰ কাৰণে উপাসনা কৰিবৰ কাৰণে অকণমান গুৰুগৃহ বা উপাসনাৰ স্থান অকণমান নিৰ্ণয় কৰি লোৱা নাই সেইখন ঘৰলৈ কোন আহিব অঘাসুৰ বকাসুৰ পলম্বাসুৰ অৰিষ্টাসুৰ পুতনা ব্যমাসুৰ ধেনুকাসুৰ সব অসুৰবিলাক আহিব অৰ্থাৎ কায়িকভাৱে নহয় স্বভাৱগতভাৱে আহিব আমাৰ কিছুমান মানুহৰ পৰিয়াল আছে কথা ক'বই নোৱাৰে তিমিচকে খং উঠে কথা ক'বই নোৱাৰে লাঠিডাল উলিয়াই আনে কথা ক'বই নোৱাৰে ঠেঁ পেচ লাগি চকু পানী উলিয়াই ৩-৪ দিন মানলে ভাত পানী এৰে এইটো স্বভাৱ যিখন পৰিয়ালত আছে সেইটো অসুৰ থকা পৰিয়াল দেই মনত ৰাখিব ভাগৱতে চিনাকি কৰি দিছে গতিকে আমি অসুৰ থকা পৰিয়ালত নাথাকি যাতে কৃষ্ণ থকা এটা পৰিয়াল আমি তৈয়াৰ কৰিব পাৰোঁ অৰ্থাৎ পুৱা গধূলি আমি ঈশ্বৰ উপাসনা কৰি ঈশ্বৰৰ নাম লৈ আমি ঈশ্বৰক আমাৰ ঘৰত ৰাখিব লাগিব যিটো নাম লয় হৰি তাৰ হয় ই কোনো ৰহস্য বৰে এই ৰহস্যটো ভেদ কৰিব লাগিব ভগৱন্তৰ নাম ললে ভগৱন্তে কৈছে মোতকৈ মোৰ নামটো শ্ৰেষ্ঠ শংকৰদেৱে কৈছে আপোনাৰ মোতকৈ আপোনাৰ মোৰ নামটো শ্ৰেষ্ঠ আমি ইয়াত বহি আছো ইয়াৰ পৰা যদি বহি থকা ভিতৰত বাহিৰৰ পৰা কোনোবা এগৰাকী আই বা বাপক যদি অতি জৰুৰী কামত কোনোবাই লগ কৰিবৰ কাৰণে নামটো কয় যাৰ নামটো কয় তেওঁ উঠি যাব আপোনাৰ নামটো ক'লে যদি আপুনি উঠি যায় আপুনি ডাঙৰ নে আপুনি নামটো আপোনাৰ নামটো ডাঙৰ আমাৰ নামটোহে আমাতকৈ ডাঙৰ
মোৰ নামটো ক'লে যদি মই উঠি যাওঁ, এইটো যদি সঁচা কথা হয়, ভগৱন্তৰ নাম লোৱা ঘৰখনলৈ ভগৱান আহিব নাহে? আহিব। সেই সঁচা কথাটো আমি আজি প্ৰত্যেক গৃহস্থীয়ে উপলব্ধি কৰি যাব লাগিব দেই। সেইকাৰণে তেওঁ কৈছে ভক্তি হে কল্যাণ পথ কহিলো বুজায়, য'ত 9 প্ৰকাৰ ভক্তি থাকিব: শ্ৰৱণ, কীৰ্তন, অৰ্চন, বন্দন, দাস্য, সখিত্ব, পদসেৱন, আত্মনিবেদন, স্মৰণ। 9 বিধৰ ভিতৰত যিকোনো এবিধ যদি ভক্তি, আপুনি ভক্তি মানে পোহৰ, আপুনি যদি আচৰণ কৰে, আপোনাৰ ঘৰখনলৈ কোনো ধৰণৰ অপায় অমংগল আহিব। 9টা ৰুমৰ এটা ঘৰ আপুনি বনাইছে, প্ৰতিটো ৰুমতে বাল্ব ফিট কৰি থৈছে, লাইন কানেকশ্যন দি থৈছে। লাইন কানেকশ্যন দিলে বুলিয়েই, ৰুমে প্ৰতি বাল্বটো লগাই থলে বুলিয়েই সূৰ্য অস্ত যোৱাৰ লগে লগে ৰুম কেইটা বাৰু পোহৰ হৈ যাব নেকি বাৰু? নাযায়। কেতিয়া হ'ব? যেতিয়া ৰুমৰ বিপৰীত মানে বাল্বৰ বিপৰীতে থকা চুইচটো যেতিয়া অন কৰি দিব, হয়নে বাৰু? চুইচটো যদি অন কৰি নিদিয়ে, 9টা বাল্ব লগাই থলেও, 9টা লাইন কানেকশ্যন কৰি থলেও আপোনাৰ ঘৰটো অন্ধকাৰতে থাকিব। ঠিক আমাৰ এইখনো ঘৰ বুলি কৈছে, মহুৰ সেৱাৰ যোগ্য মনুষ্য শৰীৰ, ইহাকে বুলিয় গৃহ। এইখন এখন ঘৰ, জানা মহাবীৰ উদ্ধৱক চিনাকি কৰি থৈছে। আমাৰ এইখন ঘৰত 9টা বাল্ব লগাই থৈছে আধ্যাত্মিকভাৱে। এই অলপ আগতে কোৱা শ্ৰৱণ, কীৰ্তন, অৰ্চন, বন্দন, দাস্য, সখিত্ব, পদসেৱন, আত্মনিবেদন, স্মৰণ। সময় সুবিধা অনুসৰি 9টাৰ ভিতৰত যিকোনো এটা বাল্ব যদি, এটা ভক্তি যদি আপুনি আচৰণ কৰি থাকে, এই ঘৰখন পোহৰ হৈ থাকিব। যদি এটা মানে ভক্তিও আপুনি আচৰণ নকৰে, অন্ধকাৰ হ'ব। সুমংগলে অমংগল বুলি কৈছে। ধনে ধানে টকাই পইচা গাড়ীয়ে মটৰ পকা ঘৰ দুৱাৰে ভৰি আছে, কিন্তু ইটোৰ পিছত সিটো অমংগলে এৰা দিয়া নাই। সুমংগলে অমংগল জানা কৃষ্ণ বিনে। কৃষ্ণৰ নাম যিখন ঘৰত নাথাকিব, যিটো পৰিয়ালত নাথাকিব, ই অমংগলৰ পৰা মুক্ত হ'ব নোৱাৰে। এয়া ভাগৱতৰ বচন। সুমংগলে অমংগল জানা কৃষ্ণ বিনে, অমংগলে সুমংগল কৃষ্ণৰ কীৰ্তনে। এই ভক্তি। এইকাৰণে কৈছে ঈশ্বৰত চিত্ত দিলে মুকুত হয়। আপুনি ঈশ্বৰত মনোযোগ দিলে আপুনি মুক্তিৰ পথ আপুনি আহিব। মুক্তি আপুনি বিচাৰিব নালাগে, মুক্তিহে ভকতৰ পিছে পিছে ঘূৰি ফুৰে। মনশুদ্ধি আদি কৰি যতেক আছয়, সৎসংগ সবাৰো মূল জানিবা নিশ্চয়। আমাৰ মনটো পবিত্ৰ কৰিবলৈ হলে আজিৰ নিচিনা অনুষ্ঠানলৈ ভকতৰ সংগলৈ আমি আহিব লাগিব। জীৱৰ দুৰ্ভেদ্য পাশ সংগক কহয়, কিন্তু দুৰ্জনৰ সং তেজিবে লাগয়। মা, তুমি যদি জীৱনত ভাল মানুহ হব খুজিছা, বেয়া মানুহৰ সংগ ত্যাগ কৰিব লাগিব। কোনোবাই যদি ভাল মানুহ হব বিচাৰিছে, বেয়া মানুহৰ সংগ এৰিব লাগিব। সেই সংগ নিতে যদি কৰে সাধুত, মুখ্যৰ দুৱাৰ দেৱে হোৱে মুখত। তেতিয়া চতুৰ্বৰ্গ সাধনৰ দুৱাৰখন আমি ইয়াতে খুলি ল'ব পাৰিম। আজি আপোনালোক গুণত চব সাধু হৈ আছে দেই। সাধুৰ সংজ্ঞা কবিলে কি বুলি কৈছে? মূৰ শুনিৰ মল কথা কহন্ত শুনন্ত, মুত মন দিয়া হবে তাপ এৰাবন্ত, তাকে সে বুলিও সাধু জানিবা আই, তাৰাৰ সংগক তুমি পাৰ্থিবা সদায়। ঈশ্বৰৰ কথা কোৱা আৰু শুনা মানুহৰ সং পাবৰ কাৰণে আমি মাধৱদেৱৰ দৰে কামনা কৰিব লাগিব। মাধৱদেৱে ভগৱানৰ পৰা টকা পইচা বিচৰা নাই। কি বিচাৰিছে? কৃপাৰ সাগৰ দেৱকী নন্দন পুৰীও মনৰ কাম, ভকতৰ সংগ সদা নুগুচুক মুখে তোৱা গুণৰ। ভকত পালেহে ঈশ্বৰৰ নাম পাব, ভকত নাপালে ক'ৰ পৰা নাম পাব? অভকতে কেতিয়াও ঈশ্বৰৰ কথা নকয়। সাধুৰ লক্ষণ আবে কহো কৰি সাৰ, উভয় কৰোণা চিত্ৰ সুহৃদ সবাৰ। যে সাধুৰ সংগৰ সম্পৰ্কে কওঁ শুনা, যাৰ জৰিয়তে আমাৰ চিত্ৰবিলাক পবিত্ৰ হৈ যায়। সাধুৰ সংগ পালে মনবিলাক শুদ্ধ হৈ যায়। শাস্ত্ৰ অনুবৰ্তী শত্ৰু নাহি উত্তপন, সুশীল গুণেশে মাত্ৰ তাৰাৰ ভূষণ। আজিৰ দৰে যদি আপোনালোকে শাস্ত্ৰ ভাগত শুনি থাকে, পঢ়ি থাকে, তেতিয়াহ'লে আপোনালোকে থকা ঘৰখনেই বোলক, সমাজখনেই বোলক, গাঁওখনেই বোলক, আপোনাৰ কোনো বাহিৰা শত্ৰু থাকিব নোৱাৰে। শাস্ত্ৰ যি মানুহে শুনে, পঢ়ে আৰু বুজে, এই তিনিটা কথা যোনে কৰিব, তাৰ কেতিয়াও বাহ্যিক শত্ৰু থাকিব নোৱাৰে। কিয়? সি ব্যৱহাৰ কৰিব জানে। সমানত মৈত্ৰী উত্তমত সতকাৰ, দৰিদ্ৰত দয়া কৰি বেক বাৰম্বাৰ। আমাৰ জানিবা জীৱৰ দুৰ্ভেদ্য পাশ সংগ কহয়।
সংগ এৰিবে লাগয় সেই সংগ নিতে যদি কৰিয়া সাধুত মুখৰ দুৱাৰতে হুয় মুকুত সাধুৰ লক্ষণ আৱে বহু পৰিহাৰ হুয় কৰুণা চিত্ত উঠিত সবাৰ শাস্ত্ৰ অনুবৰ্তী শত্ৰু নাহি উৎপন্ন উখিল গুণেকে মাত্ৰ তাৰাৰ ভূষণ এৰা মুহূৰ্ত একান্ত ভাৱ ভকতি কৰন্ত মুত প্ৰীতি অৰ্থে ভাইজা পুত্ৰ এৰিলন্ত মোৰ মংগল কথা কহন্ত শুনন্ত মুত মন দিয়া পবে তাপয়ে ৰাৱন্ত তাৰা কবুলয় সাধু জানিবা তাৰাৰ সংগ তুমি প্ৰাৰ্থিবা সদায় ইয়াৰ মূৰ খণ্ডিত বীৰ্য প্ৰকাশ কৰ্ণৰ মনৰ সদা আনন্দকাৰক হেন কথা উপজয় সাধুৰ সংগত তাক যাৰা সাৱধানে শুনয় সতত ইৰাম অল্প কালেই চৰত তাৰাৰ নিশ্চয় শ্ৰদ্ধাৰতি ভক্তি অনু ক্ৰমে উপজয় ভক্তি ভৈলে পুৰুষৰ বৈৰাগ্য জন্ময় তেবে সি দেহে জীৱে মুকুতি পাৱয় হেন শুনি দেৱ কুটি পুচন্ত সম্প্ৰতি তুমি বিষয়ত কোন উচিত ভকতি তাতে মোৰ ভাগ্য ভক্তি বুজিবা কচাও যেন অনায়াসে তজু স্বৰূপ পাওঁ এন বিধি ধ্যান কত বিধয়ংগতাৰ এইটো কথা মুহ কবু যায় আৰু বাৰ এৰা মই শ্ৰীমতীটো কথা বৰতান সুখে বুজো যেন মতে কৈ ভগৱান কৃষ্ণ। এইখিনিলৈকে মাতৃ দেৱহূতিয়ে কপিলক কৰা প্ৰশ্নৰ জৰিয়তে আমাৰ জীৱনশৈলীৰ ধুনীয়া প্ৰতিচ্ছবি এখন দাঙি ধৰিছে। আমি প্ৰতিটো কথাৰ ওপৰত গুৰুত্ব দি আমি জীৱনটো যাতে সাৰ্থক কৰি তুলিব পাৰোঁ। আমাৰ এটা এনেকুৱা পৰিয়ালত আমি বসবাস কৰিব লাগিব ভাগৱত শুনাৰ পিছত, যিটো পৰিয়াললৈ ভগৱান নমতাকে